প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে আগবঢ়াইছোঁ ADRE অৰ্থাৎ আসাম পুলিচৰ 2022 চনত যিবিলাক প্ৰশ্ন আহিছিল তাৰ আজি গণিতখিনি মই আলোচনা কৰিছোঁ গণিতৰ আজি 10টা প্ৰশ্ন আলোচনা কৰিম তোমালোকে ধৈৰ্য সহকাৰে দেখা 61 যদি 4/5 plus minus 3/10 equal to x plus 1 whole half হয় তেন্তে x এর মান কিমান হ'ব এই 4/5 minus 3/10 equal x plus 1 half then what will be value of x ইয়াত অপশন 4টা আছে এই 4টাৰ ভিতৰত কোনটো হ'ব দেখা ইয়াত আছে 4/5 তার পিছত এটা প্লাসে মাইনাসে মাইনাস হৈ যাব 3/10 ইকুয়াল x প্লাস এটো কি কৰিব লাগিব এটো সংক্ষেপে কৈ দিছো এটো হাফটো মিশ্র ভগ্নাংশ আছে এটো ভাঙলে কি হ'ব এই টুটো তলত হ'ব এটো পূরণ 2 1 গুণ 2 আর 1 যোগ কৰিব লাগিব 3 কিনে কি হ'ব 3 হ'ব 4/5 এটো মাইনাস এটো 3/10 ইকুয়াল x প্লাস 3/2 এতিয়া কি কৰিম যেহেতু ইয়াত x এর মান লাগে গতিকে x টো এফালে ৰাখি বাকি সংখ্যাবিলাক আনফালে আনিম 4/5 minus 3/10 এইটো হোফালে আছে এইটো ইফালে বামফালে আহিলে কি হ'ব প্লাস আছে এইটো মাইনাস হ'ব মাইনাস 3/2 ইকুয়াল x হ'ব এতিয়া 4/5 এতিয়া কি কৰিম এটা 5 এটা 10 এটা 2 এইকেইটা লসাগু কিমান হয় এটা যোগ বিয়োগ কৰিম এতিয়া 5 3 আৰু 2 লসাগু 10 হয় ইয়াৰ কাম কৰিব লাগিলে কি হ'ব 10ক 5 দি ভাগ কৰিলে কি হয় 2 হয় 2ক আৰু 4 দি পূৰণ কৰিলে 4 2 গুণ 8 মাইনাস এই 10ক এই 10ৰে ভাগ কৰিলে কি হয় 1 হয় 1ক এই 3 ৰে পূৰণ কৰিলে 3 1 গুণ 3 হ'ব মাইনাস এই 10ক 2 ৰে হৰণ কৰিলে কি হ'ব 5 হয় 5ক 3 দিয়ে পূৰণ কৰিলে 3 5 গুণ 15 হয় ইকুয়াল x 10 এতিয়া দেখা 8 তো প্লাস আছে আৰু এই দুটো মাইনাস আছে মাইনাস দুটা থাকিলে বা মাইনাস জি কেটা থাকিব এই কিটা কিবা টোটাল কৰিব লাগিব তেনেহলে 15 আর 5 18 ইকুয়াল x 10/10 18 পৰা 8 বিয়োগ কৰিলে কি হয় 10 হয় 10 তো প্লাস হ'ব না মাইনাস হ'ব যেহেতু 18 তো মাইনাস সংখ্যা গতিকে এটো কি হ'ব মাইনাস হ'ব ইকুয়াল টু x এটা কটাকটি কৰিলে -1 হয় তেনেহলে x এর মান কিমান আহিল x এর মান -1 তেনেহলে অপশন কোনটোত আছে -1 অপশন সি ইজ দা কারেক্ট অ্যান্সার কোয়েশ্চন নম্বর 62 7 সেন্টিমিটার ব্যাসার্ধৰ এটা বৃত্তৰ পৰিসীমা দৈৰ্ঘ্যক এটা বৃত্তক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হল বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ হ'ব The circumference length of a circle of radius is used to construct a square. The length of the side of the square is. ইয়াত কি কৈছে ধৰা 7 সেন্টিমিটার ব্যাসার্ধৰ বৃত্ত এটাৰ এটা ধৰা বৃত্ত এই বৃত্তটোৰ 7 সেন্টিমিটার ব্যাসার্ধ আছে ইয়াৰ পৰিসীমাৰ দৈৰ্ঘ্য পৰিসীমা কাক বলে ইয়াৰ পৰা এটো ঘূৰিলে যিমান দৈৰ্ঘ্য হয় এটো কি কয় পৰিসীমা বুলি কোৱা হয় গঠন কৰিবলৈ ব্যৱহাৰ কৰা হল বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ কিমান হ'ব এই বৃত্তটোৰ যিমান পৰিসীমা হয় এইটো লৈ এটা বৰ্গক্ষেত্ৰ অঁকা হল
বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিক কিমান বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ দিক কিমান হ'ব এইটো বিচাৰিছে ইয়াত অপশ্যন 4টা আছে 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব দেখা এটা কি কৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছে 7 সেন্টিমিটাৰ ইয়াৰ পৰিসীমাৰ কথা কৈছে কাৰণ পৰিসীমা উলিয়াব লাগিব তেনেহলে বৃত্তৰ পৰিসীমাৰ সূত্ৰটো কি আছে বৃত্তৰ পৰিসীমা ইকুৱেল টু 2 পাই r তাহলে তেনেহলে কি হ'ব 2 ইনটু পাইৰ মান 7/22 ইনটু r কি দিছে r মানে ৰেডিয়াস 7 দিছে এটা কটা 7 এটা ক্যান্সেল হল তেনেহলে কি হ'ব 22 আৰু 22 পূৰণ কৰিলে 44 হয় 44 এটো হল সেন্টিমিটার এটা বৃত্তৰ পৰিসীমা যিমান বৰ্গটোৰ পৰিসীমাও সিমানে হ'ব তেন্তে আমি এটো বৰ্গৰ পৰিসীমাও এইটোই হ'ব বৰ্গৰ পৰিসীমা এইটো হল এতিয়া কি কৈছে বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ কিমান হ'ব এইটো যদি বৰ্গৰ পৰিসীমা হয় তেন্তে প্ৰতিটো বাহুৰ দিক হ'ব 44ক কিৰে ভাগ কৰিব লাগিব 4ৰে ভাগ কৰিব লাগিব তেনেহলে কি হয় 4 * 4 = 44 তেনেহলে কি হ'ব 11 সেন্টিমিটাৰ হ'ব প্ৰতিটো বাহুৰ দিক কিমান হ'ব 11 সেন্টিমিটাৰ কৈ হ'ব তেনেহলে ইয়াত কি আছে অপচন বি টো ইজ শুদ্ধ হ'ব आंसर বি Question number 63 চোৱা কোনো এটা সংখ্যাৰ গসাগু আৰু লসাগু যথাক্ৰমে 2 to the power 5 আৰু 2 to the power 5 into 7 to the power 3 যদি সংখ্যা দুটাৰ এটা 2 to the power 7 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব The HCF and LCM of two numbers are 2 to the power 5 and 2 to the power 5 into 7 to the 7 cube respectively. If one of two number is 2 to the power 7, the other number is. ইয়াত অপশন 4টা আছে এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব চোৱা আমি জানো দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু সমান সমান কি হয় সংখ্যা দুটাৰ পূৰণফল হয় লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল হয় সংখ্যা দুটাৰ পূৰণফল ইয়াত কি দিছে লসাগু এটো ধৰা গসাগু এটো লসাগু এই দুটা পূৰণ কৰিলে কি হয় সংখ্যা দুটাৰ পূৰণফল হয় তেনেহলে এই দুটা পূৰণ কৰি দিও 2 to the power 5 into আনটো আছে 2 to the power 5 7 cube তেনেহলে কি হ'ব 2 to the power 5 কি হয় প্লাস হয় আমি জানো কি a to the power m into a to the power n সমান সমান কি হয় a to the power m plus n হয় অর্থাৎ পূৰণৰ ক্ষেত্ৰত পাৱাৰ বিলাক যোগ হয় তেনেহলে কি হ'ব 2 to the power কি হ'ব 10 হ'ব আৰু 7 কিউ হ'ব এটো হল সংখ্যা দুটাৰ পূৰণফল এটো কি ৰে কি কৰা লাগে ইয়াৰ ভিতৰত এটা সংখ্যা আছে 2 to the power 7 যদি এটা সংখ্যা যদি 2 to the power 7 হয় তেনেহলে এটো কি কৰিব লাগিব হৰণ কৰিব লাগিব 2 to the power 7 ৰে হৰণ কৰিব লাগিব তেনেহলে আকৌ আছে যদি ভাগ হয় তেনেহলে আন এটা সূত্র আছে a to the power m into a to the power m divide a to the power n যদি ভাগ হয় তেনেহলে পাৱাৰ গুলো কি হয় বিয়োগ হয় a to the power m minus n পাৱাৰ গুলো কি হয় বিয়োগ হয় তেনেহলে ইয়াত দেখা 2 to the power 10 আছে 10 ৰ পৰা 7 বাদ দিলে কি হয় 2 to the power 3 হয় 2 কিউ হয় তাৰ পৰা পিছত 2 7 কিউ এটো হ'ব তেনেহলে 2 to the 2 কিউ into 7 কিউ এটো কত আছে দেখা ইয়াত
অপশ্যন চিটো শুদ্ধ হৈ আছে এনসাৰ চি 64 কি দিয়া আছে যদি ৰুট ওভাৰ 1236 ইকুৱেল টু এক্স স্কয়াৰ হয় তেন্তে x ৰ মান হ'ব if root over 1236 equal to x square then the value of x is x ৰ মান উলিয়াব দিছে ইয়াত এই অংকটোত আমি যদি অপচন দেখে চাৰিটা আছে 5 6 7 8 আমি যে 6 into 6 কৰোঁ 36 হয় 36ক আকৌ যদি 36 দিয়ে পূৰণ কৰোঁ তেনেহ'লে 1236 হয় তেনেহ'লে কোনটো এই 6 to 8 ৰ কাৰেক্ট হ'ব শুদ্ধ উত্তৰটো হ'ব 6 এটা শৰ্ট ট্ৰিক্সত কৈ আছোঁ এতিয়া আসল অংকটো হ'ব এনেকুৱা x square is equal to root over 1236 x square x square equal to কি হ'ব 1236 ৰ বৰ্গমূল কি হয় 36 হয় আৰু x ৰ মান কি হ'ব এতিয়া x ৰ মান এটা আকৌ ৰুট ওভাৰ হৈ যাব x ৰ কি হ'ব 36 ৰ বৰ্গমূল 6 answer B is correct 65 পিজিতে কোনো একটা সামগ্ৰী 800 ক্ৰয় কৰিলে পিজিতে কোনো একটা সামগ্ৰী 800 টকাত কিনিলে আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% হয় তেনেহ'লে সামগ্ৰীটোৰ বিক্ৰী মূল্য কিমান হ'ব Bijit purchased an article rupees 800 sold the article such that he gain is 20% of selling price the selling price will be তেনেহ'লে selling price টো কি হ'ব বিক্ৰী মূল্যটো এটো অপচন আছে চাৰিটা এই নম্বৰটা 1300 টাকা বি নম্বৰটা 1200 টাকা সি নম্বৰটা 1100 টাকা ডি নম্বৰটো 1000 টাকা এই অংকটো আমি যদি অপচনৰ ফালৰ পৰা কৰোঁ তেনেহ'লে শুদ্ধ উত্তৰটো অতি সোনকালে আহে ইয়াত কি দিছে সেলিং প্ৰাইসৰ কথা কৈছে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% হয় বিক্ৰী মূল্যৰ যদি 1000 টাকা হয় 1000 টাকার 20% কি হব দেখা 1000 টাকা 20% 100 ভাগৰ 20 তেনেহলে এইটো কটাকাটি যদি কৰোঁ এই দুটো শূন্য কোটি কাটি গল তেনেহলে কি হল 200 টাকা হয় তেনেহলে 800 টাকা কিনিছিল আৰু 200 টাকা লাভ হৈছে তেনেহলে কি হয় এনসারটো 1000 টাকা আহে 800 টাকা প্লাস 200 টাকা কৰিলে কি হয় 1000 টাকা হয় তেনেহলে 800 টাকাত কিনিলে আৰু 200 টাকা লাভ কৰিলে 20% হয় গতিকে অপচন ডি ইজ দা কারেক্ট আনসার আৰু যদি আমি এইটো ফৰ্মুলা হিচাপে কৰোঁ তেনেহলে বহু সময় নষ্ট হৈ যাব গতিকে আমি অপচন বিলাক এটা এটা কৈ চেক কৰিব লাগিব 1000 টাকাৰ 20% উলিয়াব 1300 টাকাৰ 20% উলিয়াব যেটোৰ লগত মিলে 800 টাকা মিলে হেটো হ'ব শুদ্ধ উত্তৰ 66 নম্বৰটো চোৱা 0.5 মিলিমিটাৰ বেধৰ কাগজৰ শীট এখন একাধিক ভাগ ভাঁজ কৰি 1.28 সেন্টিমিটাৰ আকাৰৰ এটা ছিদ্ৰক ঢিলা মাৰিবলৈ ব্যৱহাৰ কৰা হ'ল এই ক্ষেত্ৰত কাগজ খিলাত দিয়া মুঠ ভাঁজৰ সংখ্যা হৈছে A sheet of paper of thickness 0.5 mm অর্থাৎ millimeter is respectively folded to fill up a gap of size
of 1.28 centimeter. The required number of fold is. ইয়াত এখন কাগজৰ কথা কৈছে, কাগজৰ টুকুৰা এখন কথা কৈছে। এই কাগজৰ টুকুৰাখন ইয়াৰ ডাট, ইয়াত যিখিনি ডাট, ইয়াৰ মোটাটো কি আছে, ডাটটো আছে 0.5 mm। এই কাগজখন ভাঁজ কৰি ধৰা ভাঁজ কৰা হ'ল, ভাঁজ কৰি এটা ছিদ্ৰ আছে, সৰু এটা ছিদ্ৰ আছে, এনেকুৱা এটা ছিদ্ৰ আছে। এই ছিদ্ৰটো কি কৰিব, ঢিলা মাৰিব। এই ছিদ্ৰটোৰ পৰিমাণ আছে 1.28 চেণ্টিমিটাৰ। তেনেহ'লে এই কাগজখন কেইবাৰ ভাঁজ কৰিব লাগিব? এই আগৰ কাগজখন আছে যে, এই কাগজখন কেইবাৰ ভাঁজ কৰিলে এই ফুটাটো বন্ধ কৰা যাব, এইটো সুধিছে। এইটো অংক যদি আমি অপশ্যনৰ ফালৰ পৰা কৰোঁ তেনেহ'লে ভাল হয়। দেখা ইয়াত কেনেকৈ কৰিম। এটুকুৰা কাগজ আছে, এই কাগজটোৰ ডাট আছে 0.5। এইটো যদি এনেকৈ এবাৰ ভাঁজ কৰোঁ, ধৰা এইটো এটা কাগজ আছে, এই কাগজটো যদি এভাঁজ কৰোঁ তাহলে কি হয়, এইটো এটা আছে 0.5, এটা ভাঁজ কৰিলে কি হ'ব 0.5 মানে আধা মিলিমিটাৰ। তেনেহ'লে এবাৰ ফল্ড কৰিলে কি কৰিব, ভাঁজ কৰিলে 1 চেণ্টিমিটাৰ হৈ যাব। দুবাৰ কৰিলে 2 হ'ব, ইয়াৰ ডবল হ'ব। তিনিবাৰ কৰিলে 4 হ'ব, 4 চেণ্টিমিটাৰ। তাৰপিছত কৰিলে 8 হ'ব, তাৰপিছত 16 হ'ব, তাৰপিছত 16ৰ দুগুণ 32 হ'ব, 32ৰ দুগুণ 64 হ'ব, 64ৰ দুগুণ 128 হ'ব। তেনেহ'লে দেখা এইটো শেষৰ বাৰ যিটো আছে 1.28, এইটো মিলে গতিকে কেইবাৰ হ'ব, 1 বাৰ, 2 বাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ। তেনেহ'লে অপশ্যন 8 বাৰ কোনটো আছে, এইটো অপশ্যন শুদ্ধ হ'ব। এনসাৰ চি। ক্লিয়াৰ। 67 কি দিয়া আছে, এটা আয়তক্ষেত্ৰৰ দিক 15 চেণ্টিমিটাৰ আৰু কালি 150 চেণ্টিমিটাৰ। যদি কেৱল দীঘৰ বৃদ্ধিৰে আয়তৰ কালি 1/3 গুণলৈ বৃদ্ধি কৰা হয়, তেন্তে আয়তৰ নতুন পৰিসীমা কিমান হ'ব? A rectangle has 15 centimeter as its length and 150 centimeter as its area. If the area is increased to 1/3 times original area by increasing its length only, the new perimeter will be. কি কৈছে, এটা আয়ত দিয়া আছে, এটা আয়ত, এই আয়তৰ দিকটো আছে 15 চেণ্টিমিটাৰ, বস্তুটো দিয়া নাই, আৰু ইয়াৰ কালি দিছে, ইয়াৰ কালি দিয়া আছে 150, ইয়াৰ কালি দিয়া আছে কিমান, 150, 150। তেনেহ'লে ইয়াৰ দিক নিৰ্ণয় কৰিব পাৰি আমি। ইয়াৰ দিকটো কি হ'ব, এইটো প্ৰস্থ, ইয়াৰ এইটো দিকটো 15 দিয়া আছে, তেন্তে ইয়াৰ প্ৰস্থটো আমি উলিয়াব লাগিব। প্ৰস্থটো কি হ'ব, এই 150ক 15ৰে ভাগ কৰিলে কিমান হয়, 10 হয়। তেনেহ'লে ইয়াৰ প্ৰস্থটো কিমান হ'ব, 10 হ'ব, 10। তাহলে দিক কিমান, 15, প্রস্থ কিমান হল, 10। 10 কেনেকৈ পালো, 15 150 15 ভাগ কৰিলে 10 পোৱা যায়। এতিয়া হল আয়তৰ কালি আৰু বৃদ্ধি কৰা। কালিটো কি কিমান দিয়া আছিল, 150 কিমান বৃদ্ধি কৰা হল, 150, এই 150 150 1/3 বৃদ্ধি কৰা হল। তেনেহলে কিমান হয়, এইটো কৰিলে দেখো, 150 পূরণ এটা সমস্ত ভাঙা 3, 3 × 3 = 4, এটা কাটাকাটি যায়, 3 × 3 5 × 15 50 হয়। তেনেহলে কি হয়, 50 আর 4 পূরণ করলে 200 হয়। তেনেহলে এটা আগত কালি কিমান আছিল, 150, এটা আগৰ কালি আছে 150, এটা নতুন কালি যেটা বেড়া নিউ কালি, নিউ এরিয়া, এটা বেড়াল কি
বাহিৰ হ'ল 200 এতিয়া কালি যদি 200 হয় তেনেহ'লে ইয়াৰ প্ৰস্থ কিমান হ'ব যেহেতু আগত আছিল ইয়াৰ দিক 15 কিন্তু দিকটো এতিয়া কি কৰা হ'ল পৰিৱৰ্তন কৰা হ'ল বৃদ্ধি কৰা হ'ল গতিকে এইটো আৰু 200 দিকটো যদি ঠিকে আছে ভাগ কৰিব লাগে কিমানেৰে প্ৰস্থ কিমান আছে 10 এৰে ভাগ কৰিলে কি পোৱা যায় 0 0 কৰা যায় কি পোৱা যায় 20 পোৱা যায় তেনেহ'লে নতুন যেটো আয়ত পোৱা যাব ইয়াৰ দিক হ'ব এইটো ইয়াৰ দিক হ'ব আগত আছিল 15 এতিয়া হ'ল 20 20 এতিয়া কি আছে তেন্তে আয়তৰ নতুন পৰিসীমা হ'ব আয়তৰ পৰিসীমা আমি কি জানো 2 into L into B আয়তৰ পৰিসীমা সূত্ৰটা কি আছে 2 into L plus B দিক into প্ৰস্থ তেনেহ'লে 2 into L আছে এতিয়া নতুন L মানে দিক কিমান হ'ল 20 যোগ প্রস্থ আগত যেটো আছে সেইটো 10 তেনেহলে কি 2 into 20 30 তেজগুণ 60 হল 60 आंसर 60 সেন্টিমিটার কত আছে অপশন বি আছে গতিকে অপশন বি ইজ দা কারেক্ট आंसर 63 সোয়া নিম্নলিখিত সমূহৰ কোনটো হৈছে বহুপদ ৰাশি x² - x - 2 এটা উৎপাদক Which of the following is a factor of the polynomial x² - x - 2? এই অঙ্কটো আমি দুই ধৰণে কৰিব পাৰি অঙ্ক হিচাপে কৰিবলৈ গ'লে এইটো বহুৱাই উৎপাদকৰ সহায়ত এইটো উলিয়াব পাৰি কিন্তু অলপ সময় লাগে তোমালোকে দুটা দেখা অপচনাল ফালৰ পৰা কৰিব পাৰি মই দুটাই শিকাই দিছো অপচনাল ফালৰ পৰা কৰিলে বেছি সুবিধা হয় অপচনাল ফালৰ পৰা কেনেকৈ কৰিব ইয়াত অপচন কি কি দিয়া আছে x - 4 এইটো লিখিবা x - 4 = 0 হ'ল তে x এর মান কি হ'ব 4 হ'ব ইয়াত x এর মান কি মান হ'ব এনেকৈ x এর মান -5 হ'ব ইয়াত x এর মান 2 হ'ব ইয়াত x এর মান -4 হ'ব এটা এটা কৰি যদি x এর মান বহুৱাই সমীকৰণত পাওঁ তেনেহলে সমীকৰণটো কি আছে x² - x - 2 x এর মান যদি 4 আছে ইয়াত 4² - x 4 - 2 = 0 হয় না হয় যদি 0 হয় তেনেহলে হেটো হ'ব গতি x² 4² মানে 16 হয় 16 - 4 - 2 ইয়াত কি হবে 16 এটা যেহেতু ইয়াত দুটো বিয়োগ আছে 6 হবে 4 আর 2 হয় 16 থেকে 10 10 হয় তেনেহলে এটো অপশন নহব তার পিছত x + 4 এটো কৰি চোৱা x এর মান ইয়াত 4 হবে x + 5 = 0 হয় যদি তাহলে x এর মান ইফালে গলে -5 হবে x এর সমীকৰণত যদি বহাই পাওঁ আগৰ দৰে তেনেহলে কিমান পাওঁ এটো দেখা আগৰ সমীকৰণটো বহাই পাওঁ x এর মান -5 হলে -5² - 5 - 2 5² - স্কয়ার করলে 25 হয় 25 - 5 - 2 25 7 তাহলে কি হয় 7 18 হয় তেনেহলে এইটো ভুল হল সি নম্বৰটো অপশন কি আছে এইটো সব কৰি চাওঁ সি নম্বৰটো আছে x - 2 = 0 ধৰি হয় x এর মান 2 হয় এটো আকৌ সমীকৰণটো বহুৱাই পাওঁ x এর মান 2 2² - 2 - 2 ইয়াত 2² মানে 4 * 4 - 2 - 2 তেনে 4 এটা -4 হয় তেনেহলে এটা 0 হ'ব যেটো 0 হয় এইটো आंसर হ'ব आंसर কি কোনটো হ'ব आंसर তেনেহলে এইটো হ'ব आंसर C is the correct answer এইটো অপশন ফালৰ পৰা গেল আৰু এপ্ৰকাৰ কৰিব পাৰি এইটো চোৱা যদি তোমালোকে যেটো পাৰিবা হেটো কৰিবা উৎপাদকৰ হয় দেখা
এইটো দিছে x স্কয়ার মাইনাস x মাইনাস 2 x স্কয়ার মাইনাস 2x মাইনাস 2 এনেকৈ লিখিলোঁ মাইনাস 2x মাইনাস x প্লাস x মাইনাস 2 x স্কয়ার মাইনাস x মাইনাস 2x মাইনাস প্লাস x এটো কৰিলে কি হয় মাইনাস x হয় গতিকে এটো হ'ব এটা কমন লবা x x ইয়াত x স্কয়ার তো x থাকিল ইয়াত কি হ'ব মাইনাস 2 প্লাস 1 কমন হলে x মাইনাস 2 তেনেহলে x মাইনাস 2 ইনটু x প্লাস 1 এটা একটা উৎপাদক হয় গতিকে आंसर C is the correct 69 কি দিয়া আছে 7 12 5 1 4 2 1 12 17 16 1 5 8 এই শৃংখলটোৰ গড় মান হৈছে the mean of data series আগৰ দৰে আছে এইটো গড় উলিয়াব লাগে তোমালোকে এটা একেবাৰে সহজ এই কেইটা সকলোবিলাক যোগ কৰি চাবা এই কেইটা যোগ কৰিলে কিমান হয় সকলোবিলাক যোগ 93 হয় আৰু ইয়াত সংখ্যা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে গতিকে 13 ৰে ভাগ কৰিব 13 ৰে ভাগ কৰিলে কিমান হ'ব 7 13 91 তেনেহলে ইয়াৰ গড় হ'ব 7 একেবাৰে ইজি हेलो क्वेश्चन नंबर 70 सोआ 0.003 divide question mark equal 0.3 সমীকৰণটোৰ প্ৰশ্নবোধক চিহ্ন প্ৰতিস্থাপিত কৰা সংখ্যাটো কি হ'ব আমি জানো যে কোনো এটা সংখ্যাক এইটো দি হৰণ কৰিলে এইটো কি হ'ব তেনেহলে এইটো কি ভাগ কৰিলে যেটো आंसर হ'ব হেইটোই হ'ব তেনেহলে এইটো লিখাও 0.003 ডিভাইড এইটো 0.3 এইটো ভাগ কৰিলে যিমান হ'ব হেইটোই आंसर হ'ব তেনেহলে এই ওপৰৰ দশমিকটো তুলি দিবলৈ কি কৰিম দশমিকৰ হলনি 1 তাৰ পিছত তিনিটা ঘৰ আছে এটা দুটা তিনিটা শূন্য হ'ব আৰু এই তলৰটো দশমিকটো উঠাই দিবৰ কাৰণে দশমিকৰ হলনি 1 হ'ব তাৰ পিছত কেইটা ঘৰ আছে এটা গতিকে এটা শূন্য হ'ব তেনেহলে এতিয়া কাটাকাটি কৰোঁ ওপৰৰ এটা শূন্য তলৰ এটা শূন্য কাটি লওঁ ওপৰৰ 3 তলৰ 3 কাটি লওঁ এতিয়া কি থাকিল ওপৰত থাকিল 1 আৰু তলত থাকিল 1 হ এইটো কৰিলে কি হয় পইণ্টটো কি কত যাব 1 এই 1 টো হ'ব ইয়াত যেটো থাকিব ওপৰত এইটো হ'ব ইয়াৰ ভাগ যেটো আছে 1 পৰা দুটা শূন্য আছে তেনেহলে দুই ঘৰ বামফালে পইণ্টটো হলনি হ'ব এক ঘৰ আছে আৰু এক ঘৰ ইয়াত হ'ব তেনেহলে এইটো आंसर হ'ব এইটো কত আছে অপচন এ আছে A is the correct answer. Option A is the correct answer. number কি আছে নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰ which of the following fraction is the highest ইয়াত চাৰিটা অপচন আছে 15/14 B আছে 14/13 C আছে 13/12 D আছে 12/11 এটো যদি আমি অঙ্ক যেনেকৈ কৰিব লাগে হেনেকৈ কৰিব গলে বহুত সময় লাগিব তোমালোকক এটা শর্ট ট্ৰিক্স দিছো সেই হনৰ দেখিবা 15/14 ইয়াৰ ডিফারেন্স 14 আৰু 15 এক মাত্ৰ এক 1 ডিফারেন্স ইয়াত 14/13 ইয়াতো এক ডিফারেন্স তো কি আছে 14 আৰু 13 এক 12 13 এটা ইয়াতো এক ইয়াতো 11 12 ইয়াতো এক গতিকে সকলো বিলাকৰ ফ্ৰাকশনৰ লব আৰু হৰৰ মাজৰ ডিফারেন্সটো যেটো এক গতিকে তোমালকে জানি লবা ওপৰত যেটো বড় আছে ডাঙৰ আছে হেইটোই ডাঙৰ হ'ব 15/14 এইটোই শুদ্ধ উত্তৰ आंसर A নিশ্চয় তোমালোকে ভালদৰে বুজিব পাৰিছে আৰু এই চেনেলটোৰ জৰা
যদি তোমালোকৰ উপকৃত হয় বা তোমালোকৰ কিবা হেল্প হয় তেনেহ'লে চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তোমাৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব